যেতিয়া গোটেই বিষয়টো মানে দাদাটো গুচিয়ে গ'ল, কিন্তু তাতে ধৰক এই হেৰিবোৰত যেনেকুৱাকৈ দেখুৱাই আছে যে ত্ৰিকোণ প্ৰেম বা কিবা সেনেকুৱা, দাদাই সেই মহিলাজনীক 10 দিনমান আগৰ পৰাহে চিনি পাইছিল। ফেচবুকত দাদাকে মেছেজ দিছিলে, সেই মেছেজো দেখিছোৱে আমি। তো 10 দিনত ত্ৰিকোণ প্ৰেম বোলা কিবা সেনেকুৱা আছে বুলি মই নাভাবোঁ। আৰু ৰাজুৱালীৰ লগত দাদাৰ কোনো একো চিনাকি নাছিল, আমি কোনোদিন তাৰ একো নাম তাত একো হেৰি পোৱা নাই। আৰু তাৰে দুদিন শনিবাৰে দাদা ঘৰত আহিছিল আমাৰ। তাৰপিছত সোমবাৰে সি পুৱা 9:30 নে 10টামান বজাত ঘৰৰ পৰা গৈছে। ঘৰৰ পৰা যোৱাৰ পিছত সেইখিনি সময়ত গৈ পিনে তাৰপিছততো আমি 10:30 মানত কথা পাতিছোঁ, 2টা মানত কথা পাতিছোঁ দাদাৰ লগত। তাৰে পিছত যেতিয়া 3:30 মানত দাদাৰ লগৰ এজনে তাক কল কৰিলে, তেতিয়া কোনোবা এজনে ফোন ধৰিছে। তো ফোন ধৰোঁতে কৈছে যে মৃগাংকৰ মাথাৰে তেজ ওলাই আছে, সি তাক কোনোবা হেৰি কৰিছে আহা। তো দাদাৰ লগজনে মোক কল কৰিলে। তো মই দাদাৰ নাম্বাৰটোত কল কৰিলোঁ লগালগ। তেতিয়া মহিলা এজনীয়ে ধৰিছে, কৈছে ভণ্টি মৃগাংকক কোনোবাই মাৰিছে, তো তোমালোক জল্দি আহা। তো সেইটো সোমবাৰৰ। তো আমি পুলিচৰ লগত কথা পাতোঁতেও পুলিচে ক'লে যে যিজনী মহিলা এই দীপশিখা বৈশ্য নেকি, তেখেতৰ লগত দাদাৰ সম্পৰ্ক আছিলে, কিবা আছিলে। তো ৰাজুৱালীয়ে দাদাক কিয় মাৰিলে? দাদাৰ লগততো একো নাছিলে। আৰু সেই মহিলাজনী মই CCTV ফুটেজত দেখিলোঁ আজি, যেতিয়া দাদা মানে মাৰিছে ন, CCTV ফুটেজত আগতে 3জনী মহিলা ওলাই আহিছে তাৰ পৰা, মাজত দীপশিখা বৈশ্য, ছাইডত 2টা মহিলা আছে। নৰ্মেলি ওলাই আহিছে তেওঁলোকে। তাৰপিছত এই যিজন ৰাজুৱালী, সি ওলাই আহি বাইকখন লৈছে পলাবৰ কাৰণে। তাৰপিছত দাদাই এনেকৈ হাতী ওলাই আহিছে তাৰ পৰা। তো পুলিচে কৈছে যে দীপশিখা বৈশ্যও লগত আছিলে মাৰিবৰ টাইমত, দীপশিখা বৈশ্যকো মাৰা বুলি কৈছে। তো মইতো CCTV ফুটেজত দেখিছোঁ যে সিহঁত 3টা মহিলা একেলগে ওলাই আহিছে, মাজত দীপশিখাও আছিলে, বগা কিবা হেৰি পিন্ধি আছিলে। তো যদি দীপশিখাক মাৰিছে, তাই নৰ্মেলি কেনেকৈ ওলাই আহিলে ভিতৰৰ পৰা? দাদাইতো তেতিয়ালৈকে দাদাক মাৰিলে, তো তাইকো যদি মাৰিছিলে। মই পুলিচক কুৱেশ্যন কৰিলোঁ যে তাইকতো কিবা হেৰি, তাইক কিয় নামাৰিলে? পুলিচে কৈছে যে তাইকো মাৰিছে বোলে। বাট আমিতো যেতিয়া দেখিছোঁ, আজি দেখিছোঁ মই ভিডিঅ'টোত, তেতিয়া তাইৰ একো মাৰা চিন নাই, একো সেই নাই। পুলিচে কৈছে তাই পলাই দিছিলে, সেইকাৰণে তাইক বেছি আঘাত কৰিব নোৱাৰিলে। ৰাজুৱালীয়ে তাইকো আঘাত কৰা বুলি কৈছিলে। তো তাইক যদি আঘাত কৰে, তাইতো নৰ্মেল ওলাই আহিছে ভিতৰৰ পৰা। তো মই ভাবোঁ, আমি গোটেইবিলাকে ভাবোঁ যে এইটো একদম প্লেনিং আছিলে, পৰিকল্পিতভাৱে দাদাক মাতি নিছে তালৈকে। মাতি নি পিনে মই নাজানো ৰাজুৱালী, আৰু আমি যিমান শুনিছোঁ, যিমান ফেচবুকত হেৰি কৰিছে, চবে মোক কল কৰি আছে যে ৰাজুৱালী এজন চিৰিয়েল কিলাৰ, তেখেতৰ আগতে বহুতকেইটা সেনেকুৱা কেছ আছে বোলে, পইচা লৈ পিনে মানুহক মাৰে। তো আমি গম নাপাওঁ কোনে দাদাক কিহৰ কাৰণে এইটো পৰিকল্পিতভাৱে, আমি এইটো চিয়ৰ যে এইটো এটা টোটেলি পৰিকল্পিত হত্যাকাণ্ড। কিবা ইঞ্চুৰেঞ্চ, দাদাৰ গাড়ীখন এক্সিডেণ্ট হৈছিলে, ইঞ্চুৰেঞ্চৰ পইচা সেই কৰিব লগা আছিলে। সি আমাক কৈছিলে যে ইঞ্চুৰেঞ্চৰ অফিচত যাব। তো ইঞ্চুৰেঞ্চৰ পইচাটো হোৱা কথা আছিলে সোমবাৰে। তো ইঞ্চুৰেঞ্চৰ পইচাটোৰ কাৰণে অফিচত যাব, যাই পিনে কথা পাতি পইচাটোৰ কাৰণে হেৰি কৰিব, এনেকৈ মোকো সি এনেকৈ কৈছে। দাদাৰ লগ এজনে মোক কল কৰিছে যে হেৰি মৃগাংকৰ বোলে মাথা পাতিছে। তো মই ফোন কৰোঁতে এনেকৈ হেৰি কৰিছে, কাৰোবাক যাবা দিছে। মই কি ক'ম? মই তেতিয়া দাদাৰ নাম্বাৰটোতে ফোন কৰিলোঁ। ফোন কৰোঁতে মহিলা একজনীয়ে ধৰি পিনে কৈছে দীপশিখাই হ'ব, কাৰণ মোক ফুল কনফিডেঞ্চত ভণ্টি, আৰু নামটো কেনেকৈ জানিব? কৈছে মৃগাংক। কৈছে মৃগাংকক এনেকৈ কোনোবাই মাৰিছে, তোমালোকে জল্দি আহা। মই কনফাৰ্ম নহয়, বাট মই কৈছোঁ তাকতো তাতে কোনোৱে চিনি নাপায়, সিটো তাতে এনেকৈ হেৰি কৰি পিনে মানুহক হেৰি কৰি আছিলে। তো আমি যেতিয়া ফোন কৰিছোঁ তেতিয়া মানুহ আছে তাৰ লগত। তাৰপিছত আৰু দাদাৰ লগৰজনে আকৌ কল কৰিলে, তেতিয়া বেলেগে ৰিচিভ কৰি পিনে কৈছে যে এক্সেল কেয়াৰত লৈ গৈ আছে, আপোনালোক আহক। তো তাৰপিছত মই দাদাৰ লগৰজনত গুচি গ'লোঁ। কিন্তু তেতিয়ালৈকে সম্পূৰ্ণ পৰিকল্পিত হ'ল। এতিয়া ৰাজুৱালীৰ আঁৰতো আমি ভাবোঁ যে ৰাজুৱালীয়ে মেইন কালপ্ৰিট নহয়, আৰু তেখেতসকলৰ লগত কোনোবা জড়িত আছে। তো সেইটো ইনভেষ্টিগেট কৰিলে মানে অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতে যাতে এইটোত মানে উচিত বিচাৰ এটা হ'ব কাৰণে তেখেতে মানে হেৰি কৰে। দাদাই, তাকতো আমি হেৰাই পাইছোঁ, তাকতো নাপাওঁ আৰু, কিন্তু দাদাক যোনে এনেকুৱা কৰিছে তেওঁলোকে যাতে উচিত শাস্তিখিনি পায়,
তেওঁলোকৰ লগতো যাতে এনেকুৱাই হয় সেইটোৱে বিচাৰিম মই। সি বেহাৰবৰীয়া পষ্টতো আছিলে আৰু পুৱতি নিশাৰ জোন বুলি এখনতো কৰিছিলে। এনেকৈ সৰু সুৰাকৈ ভিডিঅ' চিডিঅ' কিবা কিবি এনেকৈ কৰি আছিলে। আৰু তাৰ গাড়ীৰ ব্যৱসায় এটাও আছে, চেল্ফ ড্ৰাইভ কাৰ, তাতেও আছিলে।